ভালকৈ পঢ়ে আৰু চৰকাৰী স্কুলৰ মাষ্টৰ মাষ্টৰনীকো কৈছোঁ ভালকৈ আপোনালোকে ভালকৈ পঢ়াওক আমি দুখীয়া মানুহখিনিয়েহে চৰকাৰী স্কুলত পঢ়াওঁ ধনী মানুহবোৰে চৰকাৰী স্কুলত নপঢ়ায় গম পাইছেনে বৰ আবেগিক হৈ যাওঁ কেতিয়াবা টকা পইচা নাই বুলি হাঁহে মানুহে কেতিয়াবা চৰকাৰী স্কুলত পঢ়াওঁ বুলি হাঁহে মানুহৰ মনবোৰ বহুত ঠেক হৈ গ'ল মানে মানুহৰ টকা পইচা হোৱাৰ কাৰণে মানুহৰ নিজকে চব পাহৰি গ'ল ছোৱালীজনী LP স্কুলত মানে চৰকাৰী স্কুলত পঢ়াৰ কাৰণে মোৰ ছোৱালীজনী মাথাত একো নাই আৰু ছোৱালীজনীৰ জ্ঞান নাই গম পাইছেনে চৰকাৰী স্কুলত পঢ়া ল'ৰা ছোৱালীখিনি মাথাত জ্ঞান নাই আৰু একো নাই মই কৈছোঁ শুনক এজনী মানুহে মোক কৈছে মোৰ ছোৱালীজনী কিহত পঢ়া বুলি সুধিলে কিহত পঢ়া বুলি সোধাৰ লগতে ছোৱালীজনীয়েতো উত্তৰ দিবই লাগিব হয়নে ছোৱালীজনীয়ে উত্তৰ দিলে মই 4ৰ্থ শ্ৰেণীত পঢ়োঁ কোন স্কুলত পঢ়া তেতিয়া ক'লে মই ওচৰৰে দেওঘৰীয়া স্কুলতে পঢ়োঁ বুলি ক'লে তাৰ ওচৰতে এজনী জীয়েক তাৰ নিজৰ জীয়েকজনী আছিলে দেই মোৰ মনে বহুত জোৰ খং উঠি আহিছে তাৰ জীয়েকজনী আছিলে তাৰপিছত তাৰ জীয়েকজনীক কৈছে দেখিছা বোলে ইহঁতি বোলে ভাত খোৱা স্কুলত পঢ়ে শুনো আমাৰ ছোৱালীজনীক দেখাই পিনে কৈছে মই একো নক'লোঁ ইহঁতি বোলে ভাত খোৱা স্কুলত পঢ়াই বোলে দেখিছা বোলে হেৰি তোমাকো বোলে এদিন তুমি বোলে ভালকৈ নপঢ়িলে বোলে তোমাকো ভাত খোৱা স্কুললৈ পঠিয়াই দিম আমাৰ ওচৰৰ ভাত খোৱা স্কুললৈ পঠিয়াই দিম তোমাক কৈছে পিছফালে বোলে পিঠিত বোলে এখন কুকুৰখন খুব ভুগিছে পিছফালে বোলে পিঠিত এখন বোলে কাঁহী দি দিম আৰু এটা গ্লাছ দি দিম বোলে তোমাক বোলে পানী ভৰোৱাতে যদি আমি ল'ৰা ছোৱালীখিনি পানী ভৰাই পঠিয়াওঁ তাত কথা কৈছে দেই গ্লাছ এটা ভৰাই পঠিয়াম বুলি কৈছে তাৰপিছত তোমাকো দি পঠিয়াই দিম দে তুমি বোলে ভালকৈ নপঢ়িলে বুলি কৈছে মই বোলো তেতিয়া ভাবিলোঁ দেই মনে ভাবি আছোঁ কি আমাৰ ল'ৰা ছোৱালীখিনি পঢ়াত কি তাৰপিছত তাৰপৰা কৈছে মই বোলো হেৰি নহয় কিহত পঢ়ে বুলি ক'লোঁ তেতিয়া কৈছে মানে নকওঁ আৰু ক'ত পঢ়ে দেই অকণমান ভাল স্কুলখনত পঢ়ে এটা কথা কওঁ দেই তোমাৰ মানে কি বুলি কওঁ মোক খং উঠিছে আমাৰ ল'ৰা ছোৱালীখিনি স্কুলৰ আগৰ মাষ্টৰ মাষ্টনীখিনিয়ে পঢ়িছিলে এখন চৰকাৰী স্কুলত পঢ়িয়ে মাষ্টনী হৈছিলে এতিয়া হয় প্ৰাইভেট স্কুল ওলালে কাৰণে প্ৰাইভেট স্কুলত টকা পইচা দি পঢ়াব পাৰে আমাৰ সাধাৰণ গাড়ী ড্ৰাইভাৰ কৰে আমাৰ মাকজনে চৰকাৰী স্কুলত আমাৰ পঢ়াবলৈ সাধ্য নাই চৰকাৰী স্কুলত পঢ়াবলৈ প্ৰাইভেট স্কুলত পঢ়াবলৈ আমাৰ সাধ্য নাই চৰকাৰী স্কুলতে আমাৰ পঢ়োৱা সেইকাৰণে কৈছোঁ ন আপোনালোকৰ মতাই ৱইলত কৰিব পাৰে সেইকাৰণে ভাল দামী স্কুলত পঢ়াইছে আমাৰ ল'ৰা ছোৱালীখিনি মাথাত গোবৰ থাকিব পাৰে একো নাই গোবৰ থাকক ঘিউ থাকক যি থাকে থাকক কিন্তু ল'ৰা ছোৱালীখিনিয়ে নিজে খুটি খাব পৰাকৈ কিবা এটা কৰক মই সেইটোৱে ভাবিছোঁ গম পাইছেনে আপোনালোকৰ ল'ৰা ছোৱালীৰ নিচিনা ফাৰ্ষ্ট ডিভিজনত গৈ লেটাৰ লৈ পঢ়ি ভাল নাম কৰক বুলি মই ভবা নাই মোৰ ল'ৰা ছোৱালীজনীয়ে মাত্ৰ মানুহ হিচাপে জ্ঞান লওক মানুহ গম পাইছে আমাৰ টকা পইচা নাই ন আমাৰ টকা পইচা নিদিলে আমি ক'ৰ পৰা পঢ়াম আমাৰো মন যায় পঢ়াবলৈ মানে এখন ভাল স্কুলত পঢ়াবলৈ আমাৰো মন যায় আমাৰ একেবাৰে পইচা পাতি নাই মানে থাকিলেও আমি যিকেইটকা পইচা আছে সেইবোৰ ইমানকেইটকা মানে মাহে আমি ফিজ দিব লাগিব মাহে আমি কৰিব লাগিব কিন্তু আমাৰো মন যায় চৰকাৰী স্কুলত মানে নপঢ়াই আমি ভাল প্ৰাইভেট স্কুলত পঢ়া ল'ৰা ছোৱালীকেইটা ভাল কৰি পিনে উলিয়াই পঠিয়াওঁ বুলি আমিও চৰকাৰী স্কুলত পঢ়ি যিমানখিনি হ'লোঁ মানে জানিলোঁ মন যায় ল'ৰা ছোৱালীৰ কথা ক'লে খুব বেয়া লাগে ন মানে কেনেকৈ কৈছেনে লেবাৰৰ নিচিনা ৰখি থাকিবি সেয়া কৈছে তোমাকো মই বোলে পঠিয়াই দিম বোলে স্কুলত বোলে বেগ এটা দি পিনে বোলে পিছফালে বোলে বেগত বোলে কাঁহীখন ভৰাই দিম বোলে গ্লাছ এটা ভৰাই দিম ভাত খাবলৈ লাইন লাগি থাকিবা বোলে লাইন পাতি থাকিবা চৰকাৰী স্কুললৈ তোমাকো পঠিয়াই দিম বুলি কৈছে বঙালী নিচিনা থিয় হৈ থাকিবা বোলে কি অকল চৰকাৰী স্কুলত বঙালী ল'ৰা ছোৱালীখিনিয়ে পঢ়িব নেকি চৰকাৰী স্কুলত প্ৰত্যেক ল'ৰা ছোৱালীয়ে পঢ়ে গম পাইছে নাই ভাল স্কুলৰ কিছুমান হেডমাষ্টাৰবোৰ যাবাচোন সুধিব লাগিব আমাৰ যিজন ছাৰে আমাক পঢ়াই হেডমাষ্টাৰ হৈ গ'ল সেই ছাৰহেঁতে সেইখন স্কুলতে পঢ়িছে আমাৰ দাদাহেঁতে চৰকাৰী স্কুলত পঢ়িয়ে আজি হেডমাষ্টাৰ কৰি আছে আমাৰ বাহেঁতে আজি চৰকাৰী স্কুলত পঢ়িয়ে আজি ভাল চাকৰি কৰি আছে মানে কিছুমান মানুহ এনেকুৱা ঠেক বজনা আমাৰ মানে চৰকাৰী স্কুলত পঢ়িলে ল'ৰা ছোৱালীখিনিয়ে আমাৰ একো নাই বুজিছে নাই মানে চৰকাৰী স্কুলত পঢ়িলে ল'ৰা ছোৱালীখিনি মানে মগজত একো নাই মানে একো নাজানে ল'ৰা ছোৱালী আমাৰ মানুহে ল'ৰা ছোৱালীখিনি চৰকাৰী স্কুলত পঢ়েতো একো নাজানে মোৰ বহুত দুখ লাগিছে পাইছে নাই আহি পিনে কৈছোঁ বেটি তুমি ভালকৈ পঢ়ি পিনে ভাল মানুহ হোৱা ভাল চাকৰি কৰা বুলি কোৱাতহে মই ছোৱালীজনীক ভাল মানুহ হ'বলৈ কৈছোঁ যি নহওক আৰু ভিডিঅ' কিন্তু আমাৰ বেয়া লাগে ন মানে কেনেকৈ কয় মানে মানুহবোৰে পিঠিত বোলে বেগ এটা বান্ধি দিব কাঁহী এখন দি দিব
বঙালী ল'ৰা নিচিনা বোলে থিয় হৈ থাকিবা, তুমিও থিয় হৈ থাকিবা বোলে ভালকৈ নপঢ়িলে বোলে। মই তোমাকো বোলে পঠিয়াই দিম সেই চৰকাৰী স্কুলত। আৰু এই তোমাৰ টকা পইচা আছে কাৰণে তুমি আজি ভাল স্কুল, তোমাৰ ছোৱালীজনী ভালকৈ পাছ হওক, ভগৱানক তাকে প্ৰাৰ্থনা কৰোঁ। আমাৰ ল'ৰা ছোৱালীকেইটা গৰু হওক, কিন্তু গৰু হ'লেও কিন্তু এটা কথা কওঁ, ভাল মানুহ হিচাপে থিয় হওক, ভাল এটা গৰু হওক, যি গৰুৱে বুজি পায়। মানে বহুত দুখ লাগে কিছুমান কথাবোৰ মনত পৰিলে। মানে চেষ্টা কৰিম ছোৱালীজনীক চৰকাৰী স্কুলতে পঢ়াই ভালকৈ টিউশ্যন দিয়াবলৈ, ভালকৈ টিউশ্যন দিয়াম, নিজে অকণমান কষ্ট কৰিম যাতে ভালকৈ পঢ়ে। আৰু চৰকাৰী স্কুলৰ মাষ্টৰ মাষ্টৰনীকো কৈছোঁ ভালকৈ আপোনালোকে ভালকৈ পঢ়াওক, ভালকৈ পঢ়াওক। আমি দুখীয়া মানুহখিনিয়েহে চৰকাৰী স্কুলত পঢ়াওঁ, ধনী মানুহবোৰে চৰকাৰী স্কুলত নপঢ়ায়, গম পাইছেনে? বৰ আৱেগিক হৈ যাওঁ কেতিয়াবা। টকা পইচা নাই বুলি হাঁহে মানুহে, কেতিয়াবা চৰকাৰী স্কুলত পঢ়াওঁ বুলি হাঁহে। মানুহৰ মনবোৰ বহুত ঠেক হৈ গ'ল। মানে মানুহৰ টকা পইচা হোৱাৰ কাৰণে মানুহৰ নিজকে চব পাহৰি গ'ল।